Welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ sir. আজি মই MS Word ত তোমালোকক দেখাব গৈ আছো লেবেল। আজিৰ যোনটো লেবেল হ'ব হেতু অলপ এডভান্স হ'ব। তোমালোকক সাগে মই আগতো লেবেল দেখাইছো কেনেকে লেবেল বনাব লাগে। কিন্তু আজি আমি অলপ এডভান্স লেবেলৰ লেবেল বনাব চেষ্টা কৰিম। লেবেল মানে কি এটা ষ্টিকাৰ বুকত যে আমি কভাৰ দিও কভাৰৰ ওপৰত এটা ষ্টিকাৰ দিয়া হয় সেই ষ্টিকাৰটো কেনেকে দিব লাগে সেই বস্তুটো মই তোমালোকক দেখাম এতিয়া তো বলা আৰম্ভ কৰো আজিৰ ক্লাসটো তো ইয়াত আমি ওয়ার্ড ওপেন কৰি লম তো আমাৰ ওয়ার্ড আমি ওপেন কৰাৰ পিছত আমি কি কৰিম ফাৰ্স্ট আমি পেজ লেআউটত যাম ইয়াৰ পা আমি সাইজ সিলেক্ট কৰি লম আমাৰ সাইজ হল A4 সাইজ মনত ৰাখিবা তোমাৰ প্ৰিন্টাৰত A4 সাইজ most of the printer A4 সাইজে একসেপ্ট কৰে তাৰ পিছত ইয়াৰ পা মাৰ্জিন তুমি সিলেক্ট কৰিবা নেৰো কৰাৰ পিছত ইয়াৰ পা আৰু অলপ কমাই লবা মানে আমি কমপ্লিট পেজ ইউটিলাইজ কৰিম তাৰ কাৰণে মই কমাই লৈছো আৰু তলতো মই কমাই লম তো আমাৰ ভাৰ্টিকেল আৰু হৰিজন্টাল মাৰ্জিন আমি কমাই লৈছো এতিয়া আমাৰ নেক্সট মেইলিংত যাব লাগিব মেইলিংত আমাৰ ইয়াত লেবেল আছে লেবেলত ক্লিক কৰি দিবা লেবেলত ক্লিক কৰাৰ পিছত আমি আমাৰ কাস্টমাইজ সেটিংস কৰিম মানে নিজে সেটিংস কৰিম অপচনত যাবা অপচনত যোৱাৰ পিছত ইয়াত তোমালোকে সিলেক্ট কৰিবা A4 সাইজ পোৰ্ট্ৰেইট এটু লবা ইয়াত টাইপ লিখা আছে A4 এটুৱে লবা এটু লোৱাৰ পিছত নিউ কৰিবা ইয়াত তোমাক খুদিছে নাম্বাৰ এক্ৰছ মানে रो যোনটো আমাৰ কলম হয় সেই কলম ওয়াইজ তোমাৰ কেইটা লাগে তো মানিলো কলম ওয়াইজ তুমি তিনটা প্ৰিন্ট কৰাব বিচাৰিছা একেলগে আৰু তলৰ মানে ডাউন নাম্বাৰ ডাউন তো এটু তুমি 9 দি দিয়া মানে 9টা रो আহি যাব তো ইয়াত মানে হল 3 9 যা 27 মানে 27 লেবেলস তুমি বনাব পাৰিবা এটা পেজত ঠিক আছে তো হেতুৰ কাৰণে তোমাৰ লেবেলৰ যোনটো হাইট আৰু উইডথ এটুও ঠিক ভাবে দিব লাগিব তো ইয়াত তুমি চাব পাৰা আমাৰ যোনটো হাইট হ'ব হেতু কিমান ম্যাক্সিমাম 3 পইণ্ট আমি দি দিও 5 ঠিক আছে 3.5 ইয়াত দিলা আৰু এটু দি দিয়া 3 নহয় এটু দি দিয়া 6 ওকে এটু তুমি 6 দি দিলা আৰু হাইট তুমি দি দিলা 3.5 উইডথ দি দিলা 6 আৰু ইয়াত তুমি 6 বেছিও হ'ব পাৰে আমি চাই লও যদি ইয়াত কোনো এৰৰ আহে আমি গম পাই যাম এটু আমি দি দিম তোমাৰ ভাৰ্টিকেল উইডথ এটু আমি দি দিম 3.3 দি দিলো ঠিক আছে 3.3 আৰু হৰিজন্টাল যোনটো হ'ব এটু আমি দি দিম 5.8 ঠিক আছে হৰিজন্টাল পিচ মানে তোমাৰ ইয়াৰ উইডথ হ'ব আৰু হাইট হ'ব তোমাৰ ভাৰ্টিকেল পিচ হ'ব 3.5 এ হ'ব এটো অটোমেটিক্যালি লৈ লয় মানে ইয়াৰ যোনটো লম্বাই ঠিক আছে তো ইয়াত চাব পাৰা ইয়াত তোমাক বুজাই দিছে ভাৰ্টিকেল পিচ কাক কয় হৰিজন্টাল পিচ কাক কয় এই হিচাপে তুমি বুজি ল'ব লাগিব আৰু নাম্বাৰ ডাউন তলৰ ফালে কেইটা হ'ব 9টা হ'ব নাম্বাৰ এক্ৰছ কেইটা হ'ব হেতু তোমাক আমি দি দিছো 3 দি দিছো তো এই সাইজটো মনত ৰাখিবা আৰু তুমি মাৰ্জিন অলপ কম বেছ কৰিব পাৰা ঠিক আছে তো মই 0.2 দি দিলো আৰু এটু অলপ সেপাৰেট কৰি দিও 0.2 দি দিলো দেন আমি ওকে প্ৰেছ কৰিম এটা ওকে প্ৰেছ কৰিলে ইয়াত তোমাক এৰৰ দিব পাৰে তো হ'ব পাৰে আমাৰ ডাউন মানে তলৰ ফালে বেছি মানে আমাৰ পেজ এটা পেজত একটা মানে যোনটো আমি সাইজ ডিসাইড কৰিছো সেই হিচাপে নহব পাৰে তো মই 8 দি দিলো এতিয়া আমি ওকে কৰি চাও এতিয়া আমাৰ পাৰফেক্টলি হৈ গল এতিয়া ওকে প্ৰেছ কৰা এন্ড নিউ ডকুমেন্ট কৰাৰ আগত ইয়াত লিখি দিয়া স্টুডেন্ট নেম দি দিলা দেন তুমি ক্লাস দি দিলা দেন আমাৰ সেকশন দি দিলা roll number that's it আৰু ইয়াত তুমি আমি ওপৰত ইয়াত simply Lakshya Computer Training Institute এটো আমি লিখিব বিচাৰিছো এটো চাব চাইছা যে এটো এক মানে ডাউন তলত আহি গৈছে তো এটো নকৰিবা তলত আহিলে কিন্তু আমাৰ প্ৰবলেম হ'ব সো হেতুৰ কাৰণে আমি ইমান লিখিব নোৱাৰিম জাস্ট লক্ষ্য কম্পিউটাৰ ট্ৰেনিং লকে থাকক ঠিক আছে
নহয়তো আমাৰ যোনটো ৱৰ্ডৰ ফন্ট সাইজ আছে হেতু কমাব লাগিব পাৰে দেন আমি ইয়াত ৰাইট ক্লিক কৰি প্যাৰাগ্ৰাফত গলে ইয়াত আমাৰ এই ট্যাব অপশনটো আহা নাই ওকে এটো এতিয়া আমি এৰি দিও আৰু এতিয়া একো কৰিব নালাগে জাস্ট নিউ কৰি দিয়া নিউ কৰাৰ লগে লগে তুমি চাব পাৰা আমাৰ লেভেল আহি গৈছে এই লেভেলটো আহাৰ পিছত ইয়াত আৰু কিছু চেঞ্জেস যদি কৰিব বিচাৰিছা যেনেকৈ মই ইনসাৰ্ট কৰিম কি কৰিম এটা পিকচাৰ ইনসাৰ্ট কৰিম সৰু পিকচাৰ এটা মই মোৰ লোগো এটা ইনসাৰ্ট কৰিব লাগে সো হেতু মই লক্ষ্য কম্পিউটাৰ ইয়াৰ পা মই হে পাৰ্টিকুলাৰ যেনেকৈ এই লোগোটো মই দিব বিচাৰিছো সো হেতু মই ইয়াত দিব বিচাৰিছো তো এটো যদি মই ব্যাকগ্ৰাউণ্ডত দিও তেতিয়া হলে ইয়াত টেক্সট ৰেপ বিহাইণ্ড টেক্সট হৈ যাব এন্ড সেন্টাৰ কৰিব পাৰা ঠিক আছে সেন্টাৰ কৰিলে প্ৰবলেম হ'ব সো আমাৰ কৰিব লাগিব বিহাইণ্ড দা টেক্সট এন্ড আমি এটো এনেকৈ ডাঙৰ কৰি লও আৰু ইয়াত সেট কৰি দিবা এনেকৈ ঠিক আছে আদাৰৱাইজ চাই লবা এন্ড তুমি আৰু বহুত কিবা কিবি কৰিব পাৰা যেনেকৈ ইয়াৰ ট্ৰান্সপাৰেন্সিটো আমি একদম লাইট দি দিম ঠিক আছে এইবিলাক মই অলপ এডভান্স লেভেল লকে কৰি দি আছো তাৰ কাৰণে মই কলো যে আজি লেভেলটো অলপ এডভান্স হ'ব সো ইয়াৰ পৰা তুমি একদম লাইট দিব পাৰা এটো দি দিলা হ্যান্ড রাইটিংস বিলাকত কিবা চেঞ্জেস কৰিব লাগে যদি সিলেক্ট কৰি ললা এন্ড ইয়াত তুমি ক্যালিব্রি দি দিলা ওকে বোল্ড কৰিব পাৰা এন্ড ইয়াত আমাৰ একচুয়ালি দিব লাগিছিল এতিয়া আমি এটো সিলেক্ট কৰি কিনে লক্ষ্য এটো সিলেক্ট কৰি এটো আমি ব্লু কালার কৰি দিলু অলপ বোল্ড কৰি দিলু ঠিক আছে এন্ড আমি ইয়াত কি কৰিম আমি সিম্পলি এনেকে আন্ডাৰস্কোৰ ইয়াত এনেকে দিব পাৰো কেলে কি মই ট্যাব ইউজ কৰিছিলো ট্যাবটো ইয়াত আহা নাই তাৰ কাৰণে এটো দি দিও বৰ্তমানৰ কাৰণে অলপ স্পেস দি দিবা তেনেকে গুটে বিলাকত আমি এনেকে স্পেস দি দিম এবাৰ সেট হোৱাৰ পিছত সিম্পলি তো ইয়াত অলমোস্ট আমাৰ হৈ গল আৰু একো দিব নালাগে একদম সিম্পল বনাইছো এতিয়া আমি সিম্পলি যাম মেইলিংত अगेन যাও লেভেলত যাও যি চেঞ্জেস কৰিছো জাস্ট এটো আমি এটা নিউ ডকুমেন্ট কৰি দিও তো ইয়াত চাব পাৰা গুটে বিলাক ডকুমেন্টত তোমাৰ ব্যাকগ্ৰাউণ্ড যোনটো আছে ট্ৰান্সপাৰেন্ট লোগোটো আহি গল আৰু ইয়াত লক্ষ্য কম্পিউটাৰ ট্ৰেইনিং কমপ্লিট পাৰফেক্টলি আহি গৈছে এই বস্তুটো আমি আৰু অলপ ডাঙৰ কৰিব পাৰিলো হেতেন বাট একো নাই সো আমাৰ এটো যেনেকে মই 5 পইণ্ট সামথিং দিছো ঠিক আছে তো এটো আমি আৰু বঢ়াব পাৰো মানে এই বস্তুটো ইয়াত তুমি চাব পাৰা মেইলিংত যেতিয়া আমি লেভেলত যাও ইয়াত যেতিয়া আমি অপশনত যাও যোৱাৰ পিছত এটো আমাৰ নামটো মই চেঞ্জ কৰা নাই মই নিউ লেভেল ডাইৰেক্ট কৰি দিছো সো নিউ লেভেল ইয়াত মানে আমি ডিটেইলছত যাব পাৰো কি চেঞ্জেস হৈছে তো আমাৰ উইডথ 6 আছে তো আমি এটো আৰু অলপ বঢ়াব পাৰো 6 পইণ্ট তোমাৰ এটো বঢ়াই দিয়া 6.2 দি দিলা ঠিক আছে তো এটো 6.2 দিলে 6.2 দি দিও আমি তো এটো 6.2 দি দিও তো এইটো যে আছে তোমাৰ উইডথটো বাঢ়ি যাব হেতুৱে তো ইয়াত ওকে প্ৰেছ কৰা নিউ কৰা ওকে কৰা এটো নতুন আহি গল ঠিক আছে ইয়াৰ নামটো আমি একচুয়ালি আমি চেঞ্জ কৰিব লাগিছিল ইয়াত চেঞ্জ নহয় এতিয়া তো হ'ব ওকে কৰি দিও নিউ ডকুমেন্ট তো এটো চাব পাৰা অলপ বাঢ়ি গৈছে দ্যাটস ইট তো তাৰ পিছত তুমি ইয়াত যাবা ফাইলত যাবা প্ৰিন্টত যাবা ইয়াত তোমাক শো কৰিব প্ৰিন্ট প্ৰিভিউ আৰামছে ইয়াত চাবা তাৰ পিছত তুমি প্ৰিন্ট কৰিব পাৰিবা তো
তো আই থিংক তোমালোকে আজিৰ যোনটো লেভেল কনচেপ্টটো আছে বুজি পাইছা বহুত ইজি হয় আৰামছে কৰিব পাৰা কমপ্লিট পেজটো ইউটিলাইজ কৰিব চেষ্টা কৰিবা এটোৱে মই তোমালোকক কম তো আজিৰ ভিডিঅ'ত ইমানে তোমালোকে এটো ট্ৰাই কৰি চোৱা ঘৰত যদি কোনো অসুবিধা পোৱা আমাক কমেন্ট কৰিবা ঠিক আছে আমি সলভ কৰাৰ চেষ্টা কৰিম তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰো যদি তোমালোকে আমাৰ ভিডিওছ বিলাক চাই আছা এডুকেশনাল ভিডিওছ বিলাক আৰু ভাল পাই আছা প্লিজ আমাৰ যোনটো ইউটিউব চেনেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট ফলো কৰিবা সাবস্ক্ৰাইব কৰিবা আমি নতুন নতুন ভিডিওছ তোমালোকৰ কাৰণে লৈ আহিম থ্যাংক ইউ বাই বাই টেক কেয়াৰ